নমস্কাৰ সকলোকে। আজি আহিছোঁ আমাৰ বগৰীজোপাৰ ওচৰলৈ দেই। বগৰীজোপাৰ তললৈ আহিছোঁ। বগৰী বহুত লাগি আছে। মই ইতিমধ্যে বহুত কেইবাবাৰো আচাৰ প্ৰস্তুত কৰিলোঁ। আজি ভাবিছোঁ অলপ কেঁচা বগৰী লৈ পেলাই কাটি আচাৰ প্ৰস্তুত কৰিম। গতিকে আপোনালোকক আমাৰ বগৰীজোপা দেখুৱাইছোঁ। এনেকৈ ব্যস্ত হৈ থাকি সকলোৰে ভাল লাগে নহয় জানো? আচাৰ বেছিকৈ নাখালেও কিন্তু প্ৰস্তুত কৰি ভাল লাগে, আনক খুৱাই ভাল লাগে। সৰুতেতো বগৰী বুটলাৰ অভ্যাস সকলোৰে আছে নিশ্চয়। সেইকাৰণে এতিয়াও সেই শৈশৱৰ দিনবিলাকলৈ মনত পৰে আৰু এনেকৈ বগৰী বুটলি ভাল লাগে, আনক দিও ভাল লাগে। লগতে আমাৰ ইয়াৰ পাচলিৰ বাৰীখনো আপোনালোকক দেখুৱাইছোঁ। পাচলি এখন সৰু বাৰী আৰু চটৰ ওপৰতো আমি খেতি কৰিছোঁ। এয়া গাজৰখিনি ভাল হৈছে। ইয়াত আপোনালোকে দেখিছে নেট দি ৰাখিবলগীয়া হৈছে। বান্দৰৰ বাবে এনেদৰে আমি খেতি কৰিবলগীয়া হৈছে, উপায় নাই আৰু। এয়া দেখিছে, ইয়াত কম পৰিমাণে কৰা হৈছে। এয়া ব্ৰকলি কৰা হৈছে, এনেধৰণে কবি আছে, লাই শাক ফুলিছে ইতিমধ্যে, কিছুমান খাব পৰা হৈ আছে দেই। এইদৰে আমি পাচলি খেতিও কৰোঁ আৰু তিয়ঁহৰ খেতিও কৰা হৈছে, তিয়ঁহ ৰোৱা হৈছে। এটা দুটা খাইছোঁ বাৰু। বগৰীজোপা কিন্তু ভাটৌৱে খাই শেষ কৰি দিছে দেই। বহুত বগৰী লাগিছিল।